এ রাম প্রেম ভকতির চিহ্ন শুনি উদ্ধৱ হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে ৰাম মোৰ কথা শুনন্তে হৰিৰ মানসিত কৃষ্ণ জানা তাৰ পৰম পবিত্ৰ ভৈলাসিত প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ বাণী কতু সাখৈ কতু কান্দৈ মুক প্ৰিয় মানি এই ৰাম লাজ এৰি গাঁৱৰ গীত নাচৈ আনন্দত রাম জগত পবিত্র করে হেহি হে ভকত কৃষ্ণ রাম মুক লাগি প্রেম উপ জিল যার মনে কৃষ্ণ নেৰু তার হৃদয়ক হখি হৰ বৈখননে সেইজন মনুষ্যই সেইজন ভকতে মোক বান্ধি ল'ব পাৰে বুলি কৈছে ভগৱানকো বান্ধিব পাৰে আকৌ দেই তাৰপিছত কৈছে ৰাম বান্ধি লেক এই ৰাম বান্ধি লেক প্ৰেম জৰি মুহুৰ পাৱত জানা নাই উত্তম ভকত তাক হৰি কৃষ্ণ সেইজন ভকতে আকৌ জগত পবিত্ৰ কৰিব বুলি কৈছে সেইকাৰণে এতিয়া আমি ভকত ভকত বুলি নিজকে চিঞৰি আছো হয়নে বাৰু তিনি বস্ত্ৰ পিন্ধিছো হা প্ৰথম ভৰটোত ভক ভককে আহিছো আৰু কটোত বোলে ধুমধাম কটকট কটকে চুবাই দিম আৰু তটোত বোলে থং থংকে ওলাই গুচি যাম লড় মাৰিম কিন্তু ভাগৱতৰ মতে নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰত ভকতৰ সংজ্ঞা কি দিছে শুনক ভকত সেইজনে বুলি কৈছে হে ৰাম ভ পদে ভগৱন্ত ভৱ বিমোচন কৃষ্ণ ভজন ভক্তিতে তুষ্ট হুৱন্ত হিজন ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে তুষ্ট হুৱন্ত যিজন যিজন ভজন ভক্তিত তুষ্ট আছে কিন্তু আমাৰ ভকতসকলে আকৌ ভজন ভক্তিত তুষ্ট নাথাকে বোলে কাৰোবাৰ ঘৰত যদি সেৱা পাতিছে হা আমাৰ গায়ন বাপৰ ঘৰত বোলে পনীৰ ভাজিটো ওলাব নাই ঔ হৰি আগতে খবৰ লৈ লয় গাখীৰ টুকৰ পৰা আনিছে তো ভোজন ভক্তিত বেছি তুষ্ট আছে তেনেহলে আমি আপুনি মই ভৰটোতো ফেল হৈ আছো ভৰটোলে আগবঢ়াই নাই তেনে কটো কেনেকা হ'ব বোলে ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকমানন্ত কৃষ্ণ সমস্ত সম ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকমানন্ত কৃষ্ণ সমস্ততে সম তাৰপিছত তটোত কৈছে বোলে ত পদে তৰণ উপায় শৰণ হৃদয় কমলে দেখৈ কৃষ্ণৰ চৰণ হয়নে বাৰু সেইকাৰণে যাৰ ভগৱন্তৰ প্ৰতি অগাধ প্ৰেম সুদৃঢ় বিশ্বাস সুদৃঢ় বিশ্বাসে সখী লৈক আমাক নকৰিবা ভয় কৰো অংগীকাৰ ভগৱানে সত্য কাইছে ভয় নকৰিবা অংগীকাৰ কৰি কৈছো সমস্ত পাপৰ পৰা মই তোমাক নিস্তাৰ কৰিম উদ্ধাৰ কৰিম কিন্তু তুমি সম্পূৰ্ণৰূপে মোৰ চৰণত তুমি আশ্ৰয় লবলৈ কৈছে গতিকে কৃপালু বাপাই সমস্ত গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম গাড়ীৰ পিছফালে কি লিখা থাকে আকৌ আহিম কেতিয়াবা যদি হা যাবলৈ নিদিলে আহিম কেনেকে ঠিকই ধৰিছে তথাপি